এইটো তাৰমানে জুস্মিতা বাহঁতৰ ঘৰ। মই আকৌ সেই আগলৈ আৰু এটা ঘৰ আছে সেইটো বুলিহে ভাবিছিলোঁ। যাওঁ এতিয়া, সোমাই যাওঁ। হাই জুস্মিতা বা, ভালে আছা তুমি? মই আকৌ তোমালোকৰ ঘৰটো আৰু অলপ আগলৈ আছে বুলিহে ভাবিছিলোঁ। তুমি কল নকৰিলে মানে মই তাতে গৈ সোমালোগে হয়। হয় নেকি পিহু? নাই নাই, আমাৰ ঘৰটো এইটোৱে হয়। বাৰু তুমি আহি পালাই যেতিয়া এতিয়া কামৰ কথা পাতো। বাকী মোৰ বাৰু ভালেই। তুমি ভালে আছা নহয়? বাৰু তুমিতো মোৰ বিয়াৰ কথা গম পাইছাই, গতিকে প্ৰি ৱেডিং শ্বুট এটা কৰিব লাগে আৰু তাৰ কাৰণে এটা একদম ধুনীয়া ডিজাইনৰ ড্ৰেছ লাগিছিলে। মই বাৰু নিজেও ডিজাইন কৰি ল'ব পাৰোঁ, কিন্তু এতিয়া বিয়াৰ কামত মানে ইমানেই ব্যস্ত হৈ আছোঁ যে মোৰ ওচৰত টাইমেই নাই মানে সেইবোৰ কৰিবলৈ। আৰু তোমাৰ ডিজাইনবোৰতো মই দেখিছোঁ বহুত ইউনিক আৰু বহুত ধুনীয়া থাকে, সেইটো কাৰণে মই তোমাকে মাতিলোঁ। হয় নেকি বা, থেংক ইউ ছ' মাচ দেই। কিন্তু মোৰ ডিজাইনবোৰ আকৌ তোমাৰ নিচিনা ধুনীয়া নহয়, আৰু মই তোমাৰ সমাননো ক'ত হ'ব পাৰিম। তোমাৰ নিচিনা বেষ্ট ডিজাইনাৰ মানে কি ক'ম আৰু, তোমাৰ ডিজাইনবোৰ বহুত বেছি ইউনিক আৰু বহুত বেছি ধুনীয়া থাকে বা। সঁচাকৈ মই তোমাৰ ডিজাইনবোৰ দেখি দেখি ইনস্পায়াৰ্ড হৈছোঁ আকৌ। হয় নেকি? থেংক ইউ। তোমাৰ ডিজাইনবোৰো খুব ভাল। মই সেইকাৰণে তোমাক চিলেক্ট কৰিছোঁ মোৰ প্ৰি ৱেডিঙৰ কাৰণে ড্ৰেছ বনাবলৈ। বাৰু তুমি এতিয়া গমটো পালাই, বাকী মোৰ একো ডিমাণ্ডছ নাই, খালি কালাৰটো ৰেডত ৰাখিবা আৰু লং কৰিবা, ঠিক আছে? আৰু তাৰ কাৰণে কিমান কি হয় মই পে' কৰি দিম তোমাক, তুমি টেনশ্যন নল'বা। বাছ ড্ৰেছটো খালি মোক 3 দিনৰ ভিতৰতে লাগে। 3 দিনৰ পিছতে শ্বুটটো আছে যে, সেইটো কাৰণে পাৰিবা নহয় তুমি? কি বা 3 দিনৰ ভিতৰত লাগে? অ' মাই গড, ইমান কম টাইমত ৰেডি কৰিব লাগিব। ঠিক আছে বা, টেনশ্যন নল'বা, হৈ যাব। মই 3 দিনৰ পিছত তোমাৰ ড্ৰেছটো একদম কমপ্লিটকৈ ৰেডি কৰি দিম। বাৰু বা, আৰু হেৰি যদি কিবা চেঞ্জেছ কৰিব লাগে ড্ৰেছটোত, তেতিয়া মোক তুমি আগতীয়াকৈ কৈ দিবা দেই, কাৰণ 3 দিনত মই এতিয়া ড্ৰেছটো ডিজাইন কৰিব লাগিব আৰু বনাবও লাগিব যে, টাইমটো লাগিব তুমি জানাই, আৰু তাতে তোমাৰ নিচিনা এক্সপাৰ্টো নহয় যে মই, সেইটো কাৰণে। বাকী হৈ যাব বাৰু। ৱাও, ড্ৰেছটো ইমান ধুনীয়া লাগিছে। ফাইনেলি কমপ্লিট কৰিলোঁ আৰু। মইতো ভাবিছিলোঁ 3 দিনত মই কমপ্লিট কৰিব নোৱাৰিমেই নেকি, তাততো বাক মই হ'ব বুলি কৈ থৈ আহিলোঁ। কিন্তু মই যদি ৰেডি কৰিব নোৱাৰিলোঁ হয়, সঁচাকৈ বহুত বেয়াকৈ লাজ পালোঁ হয় দেই বাৰ আগত। বাটো ইমান এক্সপাৰ্ট আৰু মইতো একোৱেই নহয়। বাৰু যি হওক, ড্ৰেছটো এতিয়া কেনেকুৱা বা পায়, ডিজাইনটো মোক তেনেকৈ একো কোৱাই নাই, জাষ্ট অকল ৰেড কালাৰ বুলি ক'লে আৰু অকণমান হেৰি ক'লে। এতিয়া চাওঁ কি হয়, কিন্তু মোৰো কি বহুত ধুনীয়া লাগিছে দেই। মেছেজতে কৰি দিলোঁ। কাইলৈ এতিয়া কিমান টাইমত আহিব ঠিক নাই নহয়, কল এটা কৰি দিবলৈ কৈছোঁ, কৰে নে নকৰে। আৰু এতিয়া পে'মেণ্টটো অনলাইনে কৰি দিবলৈ ক'ম। এই ড্ৰেছটো টোটেল 10,000 এটা হ'ব আৰু এতিয়া অনলাইনে কৰি দিলে ভাল আছে, হাতত দিলে মানে আকৌ মই সেই খৰচে কৰি পেলাম। পিছে ড্ৰেছটো ভাল লাগিলেই হয় আৰু বাজনীক পাই, বায়েতো নিজে ইমান হেৰি ডিজাইনাৰ হয়। মোৰ ড্ৰেছটো বাই এতিয়া কেনেকুৱা পায় ঠিক নাই আৰু, কাইলৈহে গম পাম। ৱাও পিহু, মই ভবাতকৈ বহুত বেছি ধুনীয়া ড্ৰেছটো। বাহ, তাৰমানে মই তোমাক চিলেক্ট কৰি বহুত ভাল কাম কৰিলোঁ ন? ইমান ধুনীয়া ডিজাইন কৰিছে ড্ৰেছটো, মই যেনেকুৱা বিচাৰিছিলোঁ চেম তেনেকুৱাই লাগিছে। থেংক ইউ ছ' মাচ দেই। সঁচাকৈ কালাৰটোও ধুনীয়া আৰু মানে পাৰফেক্ট আৰু। সঁচাকৈ ভাল লাগিছেনে বা? মই যে সঁচাকৈ একদম বহুত বেছি টেনশ্যনত আছিলোঁ জানা। তুমি এতিয়া ইমান পাৰফেক্ট ডিজাইনাৰ হয়, তোমাৰ চকুত এই ড্ৰেছটো বা কেনেকুৱা লাগিব, তুমি পচন্দ কৰিবানে নকৰা, সেইটোৱে ভয় খাই আছিলোঁ জানা। এতিয়াহে মনটো ভাল লাগিছে আৰু এতিয়া অকণমান মানে ফ্ৰী লাগিছে। তোমাৰ যে ড্ৰেছটো পচন্দ হ'ল, নহ'লেতো মই কি কৰিলোঁ হয় ঠিক নাই। আৰু মইতো ৰেডি কৰিব নোৱাৰিম বুলিয়ে ভাবিছিলোঁ 3 দিনৰ ভিতৰত, কিন্তু হৈ গ'ল আৰু ৰেডি। তেতিয়াহ'লে ড্ৰেছটো পুৰা পাৰফেক্ট আছে ন, একো চেঞ্জেছ কৰিব নালাগে নহয় বা? হয় নেকি পিহু? ইমান নাৰ্ভাছ হ'বলৈ বা ভয় কৰিবলৈ কি আছে, এনেকৈ কৰি গ'লেহে আগুৱাই যাব পাৰিবা। সঁচাকৈ মোৰ ড্ৰেছটো বহুত ভাল লাগিছে। বাৰু পিহু, তোমাক এতিয়া কিমান পে' কৰিব লাগিব ড্ৰেছটোৰ কাৰণে? 10,000 বা, বেছি নহয়। অ'কে, মই তেতিয়াহ'লে ঘৰলৈ গৈ পিনে তোমাক অনলাইন পে' কৰি দিম, ঠিক আছে? বাৰু এতিয়া মোৰ ড্ৰেছটো পেক কৰি দিয়া। ফাইনেলি ড্ৰেছটো লৈ গ'ল আৰু এতিয়াহে মোৰ টেনশ্যন ফ্ৰী হৈছে। কিন্তু অনলাইন পে' কৰি দিম বুলি ক'লে ঘৰলৈ গৈ পে' কৰিবলৈ পাহৰি নাথাকিতো? নাই, বা তেনেকুৱা নহয়। ইমান টকা পইচা থকা মানুহ আৰু নিজেও ইমান হেভি ডিজাইনাৰ হয়, মোকনো পইচা নিদিয়াকৈ থাকিবনে? দিব। এতিয়া ময়ো ঘৰলৈ যাওঁ আৰু 10,000 এটা ইনকাম হৈ গ'ল আজিৰ দিনটোত। চা মাজুলী, মোৰ যে সঁচাকৈ একদম মাথা চাথা বেয়া হৈ গৈছিলে মানে। আজি এই 3-4 দিনেই হ'ব হ'ল জানো, ড্ৰেছটো লৈ গ'ল সেইদিনাই কৈছিলে অনলাইন পে' কৰি দিম বুলি পে'মেণ্টটো। 10,000 টকা ধেমালি নেকি? ইমানখিনি টকা আৰু মই এৰি দিব নোৱাৰোঁ নহয়। 100-200 হ'লেও বেলেগ কথা আছিলে। আৰু অকল পইচাৰ কথা নহয় ন, ইমান কষ্ট কৰি মই সেই ড্ৰেছটো 3 দিন দিন ৰাত কাম কৰি মই ৰেডি কৰিছোঁ, আৰু মেটেৰিয়েলবোৰো একদম মানে ভাল কোৱালিটিৰ লৈছোঁ।
মোৰোতো খৰচ এটা হৈছে ন। 10,000 যদি বেছি হৈছিলে অকণমান কম কৰিব ক'লেও মই কৰি দিলোঁ হয়। অকল বোলে মোক মেটেৰিয়েলখিনি বস্তু দামটো দিছে তেতিয়াও বেলেগ কথা, একো নাছিলে। কিন্তু এতিয়া আজি 3-4 দিন হৈ গ'ল, সিহঁতৰ চাগে শ্বুটো হৈ গ'ল প্ৰি ৱেডিঙৰ, কিন্তু এতিয়ালৈকে পে'মেণ্টটো কৰা নাই। কি পিহু, ইমান দিন হৈ গ'ল এতিয়ালৈকে তোক বিল পে' কৰা নাই? মানিছোঁ আৰু দেই, নিজেও ইমান মানে পপুলাৰ ডিজাইনাৰ হয়, চবেই চিনি পায়, আৰু কিনো টকাৰ কমি আছে। তোকচোন সেইদিনা মানে যেতিয়া তোৰ পৰা ড্ৰেছটো নিবলৈ আহিছিলে তেতিয়াই পে' কৰি দিব পাৰে। অনলাইনে কৰিম বুলি ভাবিছিলে যেতিয়া, ঘৰলৈ গৈ কৰিবলৈনো কি কথা আছে? আৰু ঘৰলৈ গৈও নকৰিলে এতিয়া ইমান দিন হৈ গ'ল। তই বিচাৰিছানে নাই? তই এনেকৈ নক'লে মানে নিদিবই লাগিলে। তই মেছেজ ফোন চোন কৰি কবি আকৌ পইচাটো তোক দৰকাৰ হৈছে বুলি। সেইটো কথা নহয় নে এনেকৈ আৰু মানুহক ঠগিব লাগে নেকি? মোৰ যে ভাল নালাগে দেই এইবোৰ। মেছেজ ফোন চব কৰিলোঁ মই। মেছেজটো ক'লোঁ যে বা বিলটো পে' কৰি দিবা বুলি, আৰু ফোন কৰিও কৈছিলোঁ আজি দি দিম বুলি তেনেকৈ ক'লে জানো। কিন্তু দি দিম বুলি কৈ স্কেনাৰটো ল'লে, হোৱাটছএপত মই স্কেনাৰো দিলোঁ নহয়। কিন্তু স্কেনাৰ দিয়া আজি 2 দিন হৈ গ'ল, এতিয়ালৈকে মোক পইচা দিয়া নাই। কেনেকুৱা মানুহ বুজি নাপাওঁ মানে। মোৰ টকা নাইকিয়া নহয়, সেইখিনি টকাৰ কাৰণে ৰৈ আছোঁ, কিন্তু মোৰ কষ্টও গৈছে ন তাত। ইমান কষ্ট কৰি ড্ৰেছটো বনাইছোঁ আৰু পইচা দিম বুলি কৈছে, এতিয়া দিব লাগে। ফ্ৰীতে কাম কৰিবলৈ বহি থকা নাই নহয় মই। কিনো কৰি আছে। মই আজি সিহঁতৰ ঘৰলৈ যাম বুলি ভাবিছোঁ। যি ভাবে ভাবিছে কিয়, মোৰ পইচাটো মোক লাগিবই পাই। তাকেই, তই সিহঁতৰ ঘৰলৈকে গুচি যা। এনেকৈ মেছেজ ফোন কৰি থাকিলে নহ'ব আৰু। ধনী মানুহবোৰ এনেকুৱাই থাকে জানো, মানে যিবোৰৰ ওচৰত একদম টকাৰ অভাৱ নাই, মানে এভেইলেবল টকা, সেইবোৰ এনেকুৱাই থাকে চাগে। আমি ভাবোঁ দুখীয়াবোৰে আমাক পইচা নিদিব কিবা এটা নিলে বুলি, কিন্তু দুখীয়াবোৰ তেনেকুৱা নাথাকে, লগালগ পইচা দি দিয়ে। যেনেকৈ বস্তু নিব তেনেকৈ পইচাও দিব। এই ধনীবোৰেহে পইচাৰ লগত খেলি মেলি লগাই থাকে। তই সিহঁতৰ ঘৰলৈ গৈ বিচাৰিলেহে ভাল হ'ব। গতিকে আজিয়ে গুচি যা, গৈ পিনে কবি পইচাটো দৰকাৰ হৈছে, মোক লাগে বুলি, বুজিলি? পিহু, ভালে আছা? আজি ইয়াত হঠাৎ আহিলা যে, কিবা কাম আছিলে নি? কাম? নাই বা, মই এইফালে কাম এটাত আহিছিলোঁ, মানে ভাবিলোঁ তোমালোকৰ ঘৰতো সোমাই যাম। আৰু হেৰি নহয় বা, মোৰ ড্ৰেছৰ পইচাটো পে' কৰিবলৈ মানে সেইদিনা স্কেনাৰটো দিছিলোঁ নহয় তোমাক, পাহৰিলা চাগে। মোক মানে পইচাটো দৰকাৰ হৈছিলে আকৌ, মোৰ হাততো এতিয়া নাইকিয়া হৈ আছে যে। তুমি এতিয়া পাৰিবা নেকি? পাৰা যদি মোক অনলাইন পে' কৰি দিয়াচোন 10,000টো, মোৰ মানে বহুত দৰকাৰ হৈছে। চৰি, মই যে তোমাৰ পইচাটো মানে একদম পাহৰি গৈছোঁ যে দিবলৈ আছে বুলি, জানা। মানে কি ক'ম আৰু, তুমিতো গম পাইছা আৰু বিয়াৰ কাৰণে কিমান ব্যস্ত হৈ আছে, ইফালে ইফালে গোটেই দৌৰাদৌৰি হৈ আছে যে, সেইটো কাৰণে মই পাহৰি গৈছোঁ। তুমি স্কেনাৰটো দিছিলা ন সেইদিনা, চোৱাচোন, মই তোমাক বিচাৰিলোঁ আৰু মই পাহৰি থাকিলোঁ। চৰি দেই, একদম বেয়া নাপাবা। ৰ'বা, মই এতিয়া তোমাক পে' কৰি আছোঁ দেই। নাই, হ'ব বাৰু, একো নাই, মই বেয়া পোৱা নাই নহয়। মানে আজি মোৰ দৰকাৰ হৈছে যে, সেইকাৰণে ভাবিলোঁ এইফালে আহিছোঁৱে যেতিয়া, তোমাৰ ঘৰত সোমাই একেবাৰে মানে পইচাটো লৈ যাওঁ বুলি আৰু। বাৰু হ'ব দিয়া, মই স্কেনাৰটো আকৌ পঠিয়াব লাগিব নেকি? নহ'লে পঠিয়াই দিছোঁ, তুমি পে' কৰি দিয়া দেই। বেয়া নাপাবা আৰু এনেকৈ ঘৰলৈ আহি কৈছোঁ বুলি, মানে এতিয়া উপায় নাই যে, সেইটো কাৰণে আহিব লগা হ'ল আৰু। নাই, ভালেই কৰিলা আহিলা, নহ'লে মই পাহৰিয়ে আছিলোঁ যে। পাহৰতে থাকি গ'ল হয়। তুমি ভাল কৰিলা ইয়ালৈ আহিলা। ৰ'বা, মই এতিয়া পে' কৰি আছোঁ, মোবাইলটো লৈ আহিছোঁ দেই।